আজি ইমান গৰম পৰিছে, আজি ইমান গৰম পৰিব লাগেনে? উশাহে নাই পোৱা মই। বোৱাৰীজনীও বাৰু সেই গ'ল যি গ'লে, আহিব লাগে বুলি খবৰেই নাই। ইমান কষ্ট হৈছে নহয় মোৰহে দিগদাৰ হৈছে, গোটেইখন কৰিব লগা হৈছে। সেই ছোৱালীয়েতো সহায় এটা কৰিব নজনাই হ'ল, সেই ৰুমতে সোমাই থাকে, বৰ দিগদাৰ হৈছে। ভাতকেইটা বনাম, এতিয়া লাহেকৈ আৰু সেই চব্জিকণ বনাব লাগিব। চব্জিকণ মই নবনাওঁ নেকি, সেই মাজনীকে কৈ দিওঁ, তাই বনাওঁ। সি বহুত দিন হ'ল নহয়, মই নিজে বনোৱা খাই আছোঁ, ভালেই লগা নাই। তাই বনালে সি খাই কি জানিবা ভালেই লাগে। মাজনী, অঁ মাজনী, এই পাকঘৰলৈ আহচোন। কি কৰি আছনো ৰুমত ইমান দেৰিলৈকে? এই যে আৰু দেই, সেইটো কাৰণে শাহুৱেকৰ পৰা গালি খায়। সেই ৰুমৰ পৰা নোলোৱাই হ'ল পাই। সেই অকণমান সহায় কৰি দিবি বুলি খবৰ নাই। ইমান চিঞৰিছোঁ, মাত খা দিবলৈ সময় নাই তাই। আৰু বোৱাৰী এইবাৰ আহিলে সেই তাইকো ভালকৈ চাৰিব লাগিব। সেই মোকতো সুধি নগ'লে, সেই সীমান্তহে কৈছে সেই তাই বোলে মাকৰ ঘৰত কেইদিনমান থাকিব, কাম আছে বুলি। কিন্তু এতিয়া দেখোন 3 দিন 4 দিনে হ'ল, তাই উভতি আহিব লাগে বুলি জনাই নাই। সেই মোকতো নুসুধাকৈ গৈছে, সেইটোতো মোৰ খং উঠিছে। কিন্তু সেই আহিব লাগে সেইটো নাই জনা যে, সেইটোহে বেছি খং উঠিছে। অঁ মা, কি হ'লনো? কেলৈ চিঞৰি আছা? এই গৰমখনত একদম মানে টেকটেকীয়া মাতবোৰ শুনিবলৈ মন যোৱা নাই আৰু মোৰ। কি গৰম লাগিছে তোৰ? সেই এচি ৰুমত বহি আছ, মই সেই পাকঘৰত কাম কৰি কৰি মৰিছোঁ গৰমত, আৰু এতিয়া সেই মোৰ টেকটেকীয়া মাত শুনিবলৈ মন যোৱা নাই বুলি কৈছ। তোমাৰোনো কি মুড চুইং হৈ থাকে ইমান খং কৰিছা? উঠনিৰ পৰা দেখোন ঠিকে আছিলা, নিজৰ মতে কাম কৰি আছিলা, এতিয়ানো ঘপকৈ কি হ'ল? একো হোৱা নাই, মোৰ খংহে উঠিছে। তহঁতি মানে কোনো এটাই সেই মাৰক অকণমান সহায় কৰি দিওঁ বুলি নাজানো আৰু। সেই এজনীটো ঘৰলৈ যি গ'লেই, এতিয়া মোৰহে চব একদম ডিঙিটো লমিছে আৰু। হ'ব বাৰু, এতিয়া এইবোৰ বাদ দিয়াচোন, কেলৈ মাতিছিলা কোৱা? আৰু এইবিলাক তুমি কি ড্ৰেছ পিন্ধি আছা হয় আজি? মোক যিটিবোৰ কথা কৈ নাথাকিবি দেই, গৰমত এনেই মাথাটো গৰম হৈ আছে। আৰু এইবিলাক কাপোৰ নিপিন্ধি পাকঘৰত সোমালে কি কাপোৰ পিন্ধিম হয়? ভাল কাপোৰ পিন্ধিলেহে হ'ব। আনকালে সেই বোৱাৰীয়ে চব কৰি থাকে, এতিয়াতো গোটেইখন ময়ে কৰিব লগা হৈছে। ভাল কাপোৰ পিন্ধিলে আকৌ গোটেই সেই চব্জি তব্জি বনাওঁতে বৰবাদহে হ'ব। হ'ব দিয়া আৰু খং নকৰিবা, মই এনেই ধেমালিহে কৰিছোঁ। আনকালে তোমাক পিন্ধা দেখা নাই যে, সেইটো কাৰণে ক'লোঁ। হ'ব, এতিয়া এইবিলাক বাদ দে, মই সেই ভাতকেইটা বনালোঁ, তই সেই ৰঙালাওটো কাটি পিনে চব্জিকণকে বনাচোন। মোৰ মানে ভাগৰ লাগিছে পাই, ৰাতিপুৱাৰ পৰা ইটো সিটো কৰি আছোঁ। কালি ইমান সোপা কাঁহী বাতি ওলাইছে, ৰাতিপুৱা ধুইছোঁ গোটেই সোপা। তইতো সেই ভিতৰতে আৰামহে কৰি আছ, ঘৰ চৰুটো ময়ে সাৰিলোঁ। কি যে মা তুমি আৰু কিনো কথাবোৰ কৈ থাকা? ৰঙালাও আৰু মই কাটিম নে? চোৱাচোন, কালি মই সেই নেইলখিনি এক্সটেনশ্যন কৰাইছিলোঁহে, আকৌ তুমি ৰঙালাও কাটিব দিছা, গোটেই নখবিলাক ভাঙি যাব। মই নোৱাৰোঁ দেই এইবোৰ কৰিব। কি পাৰ হয় তহঁতবোৰে, কি পাৰ? চব মানে মাৰলৈ আশা কৰি থাকে, মাৰে কৰিব নহয়। আছোঁ নহয় এজনী জীয়াই পিনে, একো এটা কৰি দিব নোৱাৰোঁ মানে। সেই ৰঙালাওটো কাটি পিনে চব্জিকণ বনাব দিলোঁ, তাকো নোৱাৰোঁ। অকল মানে মই বহাই খুৱাব লাগে। সেই আগতে দেখোন শাহুৱেৰ ঘৰত কেনেকৈ বনাইছিলি? বনাব দিয়া নাছিলে নেকি তাত? নে আৰামত বহি খুৱাইছিলে? তেনেকুৱা কথা নহয় মা, আচলতে মই বনালোঁ হ'লে, কিন্তু মই কালি চোৱা না, তুমি নিজে চোৱা, ইমান পইচা দি পিনে নেইল এক্সটেনশ্যন কৰাইছোঁ, আকৌ তুমি কৈছা এতিয়া ৰঙালাও কাটা বুলি। মই কেনেকৈ কৰোঁ কোৱাচোন? হ'ব দে, যা তহঁতবোৰে একো কৰিব নালাগে, ময়ে অকলে কৰিম দেই। গৰমত এই মাৰে মৰিলেও জিলেও কাৰণো খবৰ ল'বলৈ সময় আছে। মা, তুমি যে কাৰোবাৰ খং কাৰোবাৰ ওপৰত উঠাইছা, তুমি মোৰ ওপৰত খং কৰি থকাতকৈ সেইজনীক মাতি নিদিয়ানো কেলে ঘৰৰ পৰা? তাই আহি কৰিবহি আকৌ, আনকালে দেখোন তাইয়ে কৰে। তুমি দেখোন বহি থাকাহে। এতিয়া আৰু তোমাক সেই এনেকুৱা পানিছমেণ্ট দিওঁ বুলিয়ে তাই মানে সেই ঘৰলৈ গুচি গৈছে। সেইজনী কথাটো নকবি, মোৰ খং উঠি আছে। তাই মোক নুসুধাকৈ ঘৰলৈ গৈছে, আৰু আগৰবাৰো সেই যাম বুলি কৈছিলে নহয়, তেতিয়াতো মই নিদিলোঁ। সেইটো কাৰণে এইবাৰ বুদ্ধি খেলাই পিনে মানে মোক নুসুধাকৈ গৈছে। সীমান্তকহে কৈ আছে কিবা কাম আছে, সীমান্তহে কৈছে মোক সেই তাই ঘৰলৈ যাব বুলি। এইবিলাক চব মিছা কথা কৈছে, গম পোৱা নে মা? তোমাক আৰু মোক শাস্তি দিবলৈকে তাই এইবিলাক কৰিছে, মই গম পাওঁ নহয়। তাই এনেও মই থকাৰ কাৰণে ভাল পোৱা নাই, দেখিব নোৱাৰে, সেইটো কাৰণে ঘৰলৈ গুচি গৈছে। আৰু কিবা কাম থকা হ'লে 2 দিন 1 দিনৰ ভিতৰতে শেষ হৈ গ'ল হ'লে। ইমান দিন লাগিছেনে? আজি 4-5 দিনে হ'ল। তুমি ফোন কৰিবা নহ'লে আকৌ। নাই মই ফোন কৰিছিলোঁ, ৰিচিভ নকৰিলে। আকৌ যদি বেছিকৈ কৰি থাকোঁ, সীমান্তক আকৌ যদি কৈ দিয়ে, তেতিয়া আকৌ সি মুখে খং কৰিব। সেইটো কাৰণে মই ইমানকৈ ফোন মাৰি থকা নাই। মা, তুমিও মানে বহুত আকৰি হৈ আছা দেই। তুমি ক'বা আকৌ মোৰ গাটো ভাল লগা নাই বুলি, আৰু মোৰ কথা কৈ দিবা মোৰ কিবা কাম আছে, সেই ভণ্টিয়ে সেইটো কাৰণে পাকঘৰত সোমাবই পৰা নাই বুলি, ইটো সিটো বনাব পৰা নাই বুলি, সেই বুলি কৈ দিলে হ'ল। তেতিয়া তাইতো আহিবলৈ বাধ্য হ'বই লাগিব ন। এই ভগৱান, কিনো তই শিকাইছ পাই? এইবিলাক জানো মই ক'ব পাৰিম মিছা কথা? কিয় নোৱাৰিবা মা? পাৰিবা তুমি। আৰু ইমানখিনি নকৰিলে নহ'ব, নহ'লে তুমি সেই গোটেই জীৱন পাকঘৰত সোমাই থাকিব লাগিব আকৌ, গম পাবা? এতিয়া এইদৰে তোমাক নুসুধাকৈ ঘৰলৈ গৈছে, কাইলৈ পৰহিলৈ সেই দাদাকো এইখন ঘৰৰ পৰা লৈ গুচি যাবগৈ। আৰু ক'ত যাব, কোনে চাব তেতিয়া তোমাক? কথাটো নোহোৱা নহয়, কিন্তু সেই তাই আজি যেনেকৈ মানে নুসুধাকৈ গৈছে সেইদিনা, এই পিছলৈ যে নকৰিব কি ঠিক আছে। মই আজিয়ে ফোন কৰিব লাগিব তাইলৈ, কিবা এটা বাহানা বনাই তাইক যেনে তেনে ঘৰলৈ মাতিব লাগিব। ঠিকে কৈছা মা, সোনকালে যদি তাই আহে গোটেই ঘৰৰ কামবোৰ কৰিবলৈ পাব, গোটেই ঘৰবোৰ লেতেৰা কৰি থৈ দিম। আহি তাইও অকণমান শাস্তি পাওক আকৌ। এইকেইদিন আমাক ইমান গৰমত শাস্তি দিছে যে, বিশেষকৈ তোমাক। মইতো বাৰু কাম চাম কৰা নাই, তুমিয়ে কৰি আছা, কিন্তু তোমালৈও আকৌ মোৰ বেয়া লাগিছে নহয়। হ'ব, তইও মোক তেল মাৰিব নালাগে, তইও কোনো গুণে কম নহয়। মাকৰ ইমান কষ্ট দেখিও অকণমান সহায় কৰি দিওঁ বুলি নাজানো, অকল মোক সেই ইটো বনাওক সিটো বনাওক বুলি কৈহে থাকক। মা,
তুমিও যে মোৰ কথা ইমান তেনেকৈ ভাবানে? আজি নহ'লে মই অৰ্ডাৰকে দি দিওঁ, ৰখা। অৰ্ডাৰ দিয়া কিবা এটা খাম, তেতিয়া তোমাৰো কষ্ট নহ'ব, কাৰোৰে কষ্ট নহ'ব। হৰি মই সেই অৰ্ডাৰ দিয়া বস্তুসোপা নাখাওঁ। মোৰ সেইদিনাখন খাই যিহে পেট চলি আছে, আজিলৈকে পেটটো ভাল পোৱাই নাই। এতিয়া আৰু মই সেইখন খাবলৈ নাই দেই, ইমান তেল তুল দিয়া। মই নিজে ঘৰতে লাগিলে কিবা এটা সেই কম তেলত কম মছলাত বনাই ল'ম। তহঁতি যি খাওঁ খাই থাক, যা অৰ্ডাৰ দি ল। হ'ব দিয়া, তুমি নোখোৱা যদি। মই আকৌ তোমাৰ সুবিধাৰ কাৰণে কৈছিলোঁ, এদিনহে আৰু। তাৰপিছত দেখোন আকৌ তুমি ফোন কৰি বৌক মাতিবা, তেতিয়া দেখোন বৌয়ে সদায় বনাই খুৱাবই। সেইটো কাৰণে কৈছিলোঁ আৰু। এতিয়া তুমি নোখোৱা যদি উপায় নাই, ময়ে সেই অৰ্ডাৰ দি লওঁগৈ। পিছে যোৱাই সেই অফিচলৈ গৈছেনে নাই যোৱা? সেই আজি দেখা নাই যে, গ'লনে নাই যোৱা? সেই প্ৰণয় কেতিয়াবা অফিচলৈ গ'ল। তোমাক আকৌ সেই ডিষ্টাৰ্ব কৰিবলৈ বেয়া পালে, সি বাহিৰতে কিবা এটা খাই ল'ম বুলি ক'লে। ঠিকে দে, গৈছে যদি। মাজনী, কি হৈছে তোৰ? এইদৰে মন মাৰি বহি আছ যে? উঠনি দেখোন ঠিকে আছিলি। এই নহয় মা, কালিলৈ আকৌ সেই ঘৰলৈ যাব লাগিব যে, সেইটো কাৰণে মনটো ভাল লগা নাই। কি? এই আহিছিলিহে, আজিনো হৈছেনো কেইদিন অহা? আকৌ ঘৰলৈ মাতিলেনে? মানে কথাটো এনেকুৱা, অথনি সীমান্তই ফোন কৰিছিলে। মাৰ বোলে গাটো বৰ এটা ভাল নাই বুলি কৈছে। সেইটো কাৰণে মই হেনো ঘৰলৈ যাব লাগিব, নহ'লে ঘৰখনত আকৌ ভাত পানী বনোৱা মানুহ নাই যে। কি বেমাৰডাল হ'লনো সেইজনী? আৰু ইমান আৰু অকল তই ভাত ৰন্ধা বঢ়া কামতে লাগি থাকিব নোৱাৰ নহয় ইমান গৰমখনত। কাম কৰা মানুহ এজনী লৈ নল'নো কেলে? মইতো কাম কৰা মানুহজনী ল'ম বুলিয়ে ভাবিছিলোঁ, কিন্তু আকৌ সীমান্তৰ মাকে নিদিয়ে নহয়। এতিয়া গোটেইবোৰ কাম মই অকলে কৰিব লগা হয়, ইমান দিগদাৰ হয় নহয়। তাতে সেই সীমান্তৰ ভনীয়েকজনীও দেখোন ঘৰলৈ আহি লোৱা নাই জানো, আৰু মানে মোৰ কষ্ট হৈছে। দেহি, এইবোৰ সেই ননদবোৰ আহি ল'লে দিগদাৰ আকৌ। এইবোৰে আকৌ কথা নুশুনে নহয়, কাম এটাত সহায়ো কৰি নিদিয়ে। তাতে সেইজনী মুখখন বৰ চোকা যেন পাওঁ, একো কামত সহায় কৰিয়ে নিদিয়ে চাগে তোক। তুমি ঠিকেই ধৰিছা মা, তাইৰ মুখখন যিদৰে চোকা, কিন্তু কামত সেইদৰে চোকা নহয় আকৌ। একো এটা কামত সহায়ো কৰি নিদিয়ে। মই আকৌ তাইক সেই কিবা এটা বনাই ল'ব ক'লে মোৰ লগত কাজিয়াহে লাগে। মোৰ মানে বৰ কষ্ট হৈছে সেইখন ঘৰত। তইনো ইমান কষ্ট কৰি সেইখন ঘৰত কিয় থাকিব লাগে? তোৰ নিজৰ বিজনেছ আছে, পইচা আছে, তই আহি দিলে হৈ যায়। যেতিয়া মন যায় তেতিয়া এইখন ঘৰলৈ তই আহি দিব পাৰ। তোৰ এখন নিজৰ ঘৰ হয়, সিহঁতৰ কথা তোৰ ইমান শুনি থাকিবলৈ প্ৰয়োজন নাই নহয়। মই কিবা ছোৱালী বিয়াহে দিছোঁ, তাত সেই চাকৰণি কৰিবলৈ পঠিওৱা নাই নহয়। মা, ময়ো তোমাৰ আগতে কথাবোৰ নভবা নহয়। কেতিয়াবা খং উঠে, এনেকুৱা লাগে যেন আহিয়ে দিওঁ নেকি। কিন্তু আকৌ সীমান্তৰ মুখখনলৈ চাওঁ, তালৈ বেয়াই লাগে জানা। সেই মাকেও তাৰ কথা নুবুজে। এটলিষ্ট মাকেতো বুজিব লাগিছিল। সেই প্ৰণয় বোলাটোক ঘৰতে আনি থৈছেহি। তোমাকতো মই এইখিনি কোৱাই নাই, তুমি ক'লে খং কৰিবা বুলি। কি? প্ৰণয় বোলাটোক ঘৰত আনি থৈছেহি মানে? মা, ভণ্টি সেই প্ৰণয় বোলাটোক ঘৰলৈ লৈ আহিলে নহয়। মানে আমাৰ ঘৰতে থাকে এতিয়া, আৰু সেইটোক একদম অফিচৰ ভাল পোষ্ট এটাতো মায়ে ভৰাই দিলে জানানে। এতিয়া আৰু সীমান্ত সেইটোক দেখি থাকি সদায় খঙতে থাকে। কেতিয়াবাতো তাৰ ওপৰত খং উঠে, কিন্তু উপায় নাপায় মোকে খং কৰে, তাক একো ক'ব নোৱাৰি। সেই হৰি, ইটোৰ বাৰু শাহু মাজনীও এইবিলাক কি কৰিছে নহয়। নিজৰ ঘৰখন কিন্তু নিজে বৰবাদ কৰিছে দেই। নিজৰ ল'ৰা বোৱাৰীৰ কথা নুশুনি বাৰু সেই আনৰ ছোৱালীজনীৰ কথা শুনিব লাগেনে? নিজৰ তেজৰো নহয় এফালে। তাকে সেইটো, ময়ো বেছিকৈ কিবা কিবি ক'ব নোৱাৰোঁ। বেছি যদি কথা কৈ দিওঁ তেতিয়া আকৌ সেই শাহুমাই বেয়া পায়, আকৌ সীমান্তও বেয়া পায়। আৰু তাতে ভণ্টিৰ কথা একো ক'বকৈ নোৱাৰোঁ। সীমান্তইতো জানাই ভনীয়েকক কিমান মৰম কৰে, যদিও নিজৰ নহয় তথাপি নিজৰ বুলিয়ে ভাবে। তাইৰ কাৰণে সকলোবোৰ কৰিব পাৰে, কিন্তু ভনীয়েক আকৌ মাকে একো বুজিয়ে নাপায় নহয়। কি কৰিম কোৱাচোন তুমিয়ে? কিনো কৰিব পাৰিবি হয়, ঘৰখনৰ মানুহবোৰে যদি নুবুজে আৰু তইনো আনৰজনী হৈ কি কৰিব পাৰিবি? পিছে এটাই কথা ক'ম, তই সিহঁতৰ কথাবোৰ চব সহ্য কৰি নাথাকিবি। তোৰ নিজৰ সকলোবোৰ আছে, তই ইমান তল পৰিব নালাগে কাৰো। মই বাৰু এনেকৈ কাৰো তল নপৰোৱেই। আজিকালি কিছুমান কথা ডাইৰেক্ট কৈ দিওঁ, বেয়া পালেও পাব বুলি। আৰু তই এতিয়া ঘৰলৈ যাব নালাগে দে, কেইদিনমান থাকি যা। মোৰ এনেকুৱা লাগিছে নহয়, সেই মাকে যে বাহানাহে কৰিছে, মানে ঘৰৰ কামবোৰ কৰিবলৈ পাইছে চাগে, তোক সেইটো কাৰণে মাতি পঠাইছে। তেনেকুৱা হ'ব জানো? সীমান্তইনো মিছা কথা কিয় ক'ব? সীমান্তই মিছা কথা কৈছে বুলি কোৱা নাই, মানে জোঁৱাইৰ কথা কৈছোঁ। জোঁৱাই একো নাজানে, সি সহজ সৰল। সেই মাকে আৰু ভনীয়েকে দুইজনীয়ে মিলি চাগে সেই বাহানা বনাইছে। সেইটো কাৰণে সেই সীমান্তক কোৱাই মানে তোক মাতি পঠাইছে ঘৰলৈ। তেনেকুৱা হ'ব পাৰে, কিন্তু মাও ইমান চালাক নহয়, কিন্তু ভণ্টি আকৌ বহুত টেঙৰ নহয়। ভণ্টিয়ে মাক এইবিলাক বুদ্ধি দিছে চাগে। এতিয়া বাৰু মই কি কৰোঁ? ঘৰলৈ গ'লে ভাল হ'ব নে নগ'লে ভাল হ'ব? তই এতিয়া ঘৰলৈ যাব নালাগে, কেইদিনমান ইয়াতে থাক, আৰাম কৰ। গোটেইজনী কেনেকুৱা হৈ গ'লি নহয়, জীয়ৰীতে কেনেকুৱা আছিলি, এতিয়া কেনেকুৱা অৱস্থা হৈ গ'ল তোৰ। মানে মুখখনলৈ চাব নোৱাৰা হৈছোঁ, দুখেই লাগে মোৰ। আৰু সেই সীমান্ত যদি ফোন কৰে তেতিয়া মোৰ গা ভাল নাই বুলি কৈ দিবি, সেইটো কাৰণে কেইদিনমান থাকিব লগা হৈছে বুলি কৈ দিলে হৈ যায়। কিন্তু সীমান্তক আকৌ মিছা কথা ক'বলৈ বেয়াও লাগে নহয়, সিওতো অকলে অকলে আছে। এইকেইদিন চাগে খোৱা বোৱা তাৰ কিমান দিগদাৰ হৈছে নহয়, মই নাই। হ'ব দে মাজনী, তই বেছিকৈ চিন্তা কৰিছ। একো নহয় দে, কেইদিনমান সেই মাকৰ হাতেৰে খালে একো নহয়। এনেও মাকে ভালকৈ দিব নিজৰ পুতেকক, বোৱাৰীককহে ভালকৈ নিদিয়ে। আৰু তই চিন্তা কৰিব নালাগে, কেইদিনমান ঘৰতে থাক, ভালকৈ খাই বৈ মেলি ল। আৰু সেই ৰুহিও দেখোন আছে, তাই কিমান ভাল পাইছে ইয়াত থাকি পিনে। তাই এতিয়া স্কুলো বন্ধ, সেইটো কাৰণে কৈছোঁ কেইদিনমান থাকি ল। সেই তাৰপিছত লাহে ধীৰে যাবি।
হ'ব বাৰু দিয়া মা, তুমি কোৱাৰ ধৰণে মই সেই সীমান্তক কৈ দিম বাৰু। যদিও বেয়া লাগিছে কিন্তু ক'বই লাগিব আৰু, কেইদিনমান ইয়াত থাকি যাওঁ, নহ'লে আকৌ তাত গৈ শান্তি নাই মোৰ। হ'ব এতিয়া এই বাহিৰত সন্ধিয়াখন বহি থাকিব নালাগে, ভিতৰলৈ আহ। ব'লা তুমি যোৱাচোন, মই গৈছোঁ।